হেল্ল' এভৰিৱান, আপোনালোকৰ ভালনে? পুনৰ নতুন ভিডিঅ' এটালৈ আহিলোঁ। আমি এফালে ফুৰিবলৈ আহিছিলোঁ, চাউথ ইণ্ডিয়া, তামিলনাডু আছোঁ এতিয়া বৰ্তমান। তামিলনাডুৰ এইটোৰ এলিট ব্ৰিজত আহিলোঁ এতিয়া। এলিট ব্ৰিজটো বৰ চাফা ধুনীয়া। আমি অলপ ঘোঁৰাত উঠি এনজয় কৰিলোঁ। তাৰ পৰা আহিলোঁ পণ্ডিচেৰীলৈ। তামিলনাডুৰ পণ্ডিচেৰী সাগৰৰ পাৰটো অতি সুন্দৰ, পৰিষ্কাৰ আৰু বহুত ফৰেনাৰ মানুহ আছে, স্থায়ীভাৱে আছে, স্থায়ী বাসিন্দা হৈ পণ্ডিচেৰীত। এটা খুব ধুনীয়া মৃদু বতাহ মাৰিছে, ভাল লাগিছে। পণ্ডিচেৰী চহৰখন অতি সুন্দৰ। অৰ'ভিল, তামিলনাডুৰ অৰ'ভিল এখন মেডিটেশ্যন ঠাই। আৰু ইয়াত এটা সোণৰ বল আছে, বহুত ডাঙৰ বনাইছে বলটো, প্লেট কাটি কাটি বনাইছে। দূৰৰ পৰা মাৰিছোঁ, ওচৰৰ পৰা অতি সুন্দৰ। এইদৰে অকণমান ভিডিঅ' কৰিলোঁ পণ্ডিচেৰী সাগৰৰ পাৰত। সাগৰৰ মনোমোহা দৃশ্য অতি সুন্দৰ, এৰি আহিবই মন নাযায়। তাৰ পৰা আহিলোঁ তামিলনাডুৰ এখন মিউজিয়ামলৈ। মিউজিয়ামখনত বহু পুৰণি বস্তুবিলাক ৰাখিছে, সংৰক্ষণ কৰিছে। 4-5 শতাব্দীৰ পৰা আৰম্ভ কৰি আৰু মূৰ্তিবিলাক লিখা আছে তাত। ভালকৈ দেখুৱাব নোৱাৰি, অলপ অলপকৈ ভিডিঅ' কৰিছোঁ। এইবিলাক এৰাবিলাক লিখা আছে, চনবিলাক। মূৰ্তিবিলাক কোনটো সময়ত কেনেকুৱা আছিলে, প্ৰতিটো মূৰ্তিৰ চনবিলাক লিখা আছে, টাইমবিলাক। কইন্সবিলাক ভিডিঅ' কৰিছোঁ। এইবিলাক মোগলৰ দিনত কেনেকুৱা হৈছিলে, চাইনাৰ টাইমত প্ৰথম চাইনাৰ মুদ্ৰাটো কেনেকুৱা আছিলে, পৰ্তুগালে কেনেকুৱা মুদ্ৰা ব্যৱহাৰ কৰিছিলে, গ্ৰীকবিলাকে কেনেকুৱা ব্যৱহাৰ কৰিছিলে মুদ্ৰা, এইবিলাক চব সংৰক্ষণ কৰি ৰাখিছে। মূৰ্তিবিলাক শিল আৰু গ্ৰেনাইট ষ্টোনে খুব ধুনীয়াকৈ বনোৱা আছে। আগৰ বহুত পুৰণি দিনৰ আৰু অতি সুন্দৰকৈ সংৰক্ষণ কৰিছে। নটৰাজ মূৰ্তিটো প্ৰথমৰ পৰা আৰম্ভণি পাই কেনেকৈ বনাইছিলে, প্ৰতিটো নটৰাজ মূৰ্তি সংৰক্ষণ কৰিছে। অলপকৈ ভিডিঅ' কৰিছোঁ। বুদ্ধদেৱৰ মূৰ্তি আছে, বুদ্ধদেৱৰ মূৰ্তিবিলাকো বিভিন্ন ধৰণে সংৰক্ষণ কৰি ৰাখিছে। এইদৰে এতিয়া ওলাই আহিলোঁ, অকণমান ভিডিঅ' কৰিলোঁ আৰু আজিলৈ আহোঁ।